যিজন মানুহ বুদ্ধিমান তেওঁ খুব ভালদৰে বুজি পায় যে শব্দৰ ব্যৱহাৰ টকাৰ দৰে কৰিব লাগে, ভাবি চিন্তিহে। কিয়নো শব্দ আৰু টকা এই দুয়োটাৰ ভুল প্ৰয়োগে মানুহক জটিল পৰিস্থিতিৰ মাজলৈ লৈ যাব পাৰে। সেইবাবে লাগিলে শব্দই হওক বা টকা পইচাই হওক, দুয়োটাৰ সঠিক ব্যৱহাৰে আপোনাক এজন পাৰফেক্ট বা বুদ্ধিমান মানুহ হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰে। যি মানুহে হোৱাই নোহোৱাই অনৰ্থক যি টি কৈ থাকে, সেইজনৰ সমাজত কোনো গুৰুত্ব বা সন্মান নাথাকে। এনে মানুহক সমাজত সদায় ইগনৰ কৰা হয়। গতিকে আপুনি নিশ্চয় বুজিব পাৰিছে কম কথা কোৱাটো কিমান জৰুৰী। আচলতে আমি কি পৰিস্থিতিত মাত মাতিব লাগে বা কথা ক'ব লাগে, নাইবা কি পৰিস্থিতিত কথা কোৱাটো উচিত নহয়, এটা সৰু কাহিনীৰ জৰিয়তে আপোনালোকক এই কথাটো বুজাই দিব খুজিছোঁ। যিটো কাহিনী শুনাৰ পিছত আপোনালোকে ভালদৰে বুজি উঠিব ক'ত কথা কোৱাটো প্ৰয়োজন বা ক'ত মৌন হৈ থকাটো আপোনাৰ বাবেই মংগল। এখন গাঁৱত এজনী ভৰ যৌৱনা গাভৰু আছিল, যাৰ প্ৰায় সম্পৰ্কত বিচ্ছেদ হ'বলৈ ধৰিছিল। ভালদৰে কাৰোবাৰ সৈতে সম্পৰ্কত আগবঢ়াৰ কেইদিনমান পিছতেই ছোৱালীজনীক ভালপোৱাজনে সদায় ত্যাগ কৰিছিল। ইয়াৰ আচল কাৰণটো হৈছে যেতিয়াই ছোৱালীজনী কোনো ল'ৰাৰ সৈতে সম্পৰ্কত আগবাঢ়ে, যিজন ল'ৰাৰ সৈতে ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট কৰে, সেইজনৰ সৈতে কথা পাতোঁতে এনেকৈ কথাৰ মাজত ছোৱালীজনী হেৰাই যায় যে কেতিয়া কি কথা কৈ দিয়ে তাই নিজেই গম পোৱা নাছিল। তাইৰ তেতিয়া এনেকুৱা লাগে যে তাইৰ ফালৰ পৰা একো ভুল নথকাৰ পাছতো তাইৰ লগত বিয়াত বহিবলৈ সকলো ল'ৰা অমান্তি হয়। কথা কোৱাটো আমাৰ বাবে এটা কলা, সেয়া আপুনি জানে, কিন্তু কেতিয়া কি পৰিস্থিতিত এই কলা ব্যৱহাৰ কৰিব লাগে এই বিচাৰ আপোনাৰ মাজত থাকিবই লাগিব। সেইবাবে আজিৰ ভিডিঅ'টিত আপোনালোকক এনে কেইটামান পৰিস্থিতিৰ কথা ক'ব খুজিছোঁ, যিকেইটা চিটুৱেশ্যনত আপুনি একদম কমকৈ কথা ক'ব লাগিব বা মৌন হৈ থাকিব লাগিব। ভিডিঅ'টো সেইসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ যি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা বিচাৰে, যি বিচাৰে যে তেওঁক সকলোৱে ফ'ল' কৰক বা তেওঁৰ প্ৰতি যিকোনো মানুহ আকৰ্ষিত হওক। যদি আপুনিও বিচাৰে তেন্তে অলপ সময় ধৈৰ্য ধৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কেতিয়াও কোনেও প্ৰকাশ নকৰা এই আটাইকেইটা কথা জানি লওক। নম্বৰ 1, কাৰোবাৰ মৃত্যুৰ সময়ত আপুনি বেছি কথা কোৱাৰ পৰা নিজকে দূৰত ৰাখিব। হয়তো কেতিয়াবা এনেকুৱা হ'ব পাৰে আপুনি বেছি কথা কৈ দিওঁতে আপোনাৰ মুখৰ পৰা এনে শব্দ ওলাই আহিব পাৰে যি কথা সেই পৰিস্থিতিৰ অনুপাতে উচিত নহয় বা উপযোগী নাছিল। এনেকুৱা পৰিস্থিতিত আপুনি আন মানুহৰ দৃষ্টিত এজন অদৰকাৰী হিচাপে চিহ্নিত হ'ব পাৰে। এনেও এনেকুৱা দুখৰ মুহূৰ্তত কম কথা ক'ব লাগে আৰু জৰুৰী নহ'লেতো মাতেই মাতিব নালাগে। কিন্তু আপুনি মন কৰিবচোন, কাৰোবাৰ মৃত্যুৰ পিছত যেতিয়া বহুদিনৰ মূৰত সকলো মিলিত হয়, তেতিয়া তেওঁলোকে ইমানেই কথা পাতে যেন তেওঁলোকে কিবা পাৰ্টি বা ফাংচনতহে বহি আছে। কেতিয়াবা দেখা যায় কথা পাতি থাকোঁতে বহুতে হাঁহিবলৈ আৰম্ভ কৰি দিয়ে, যাৰ দ্বাৰা সেই শোকাকুল পৰিস্থিতিত উপস্থিত থকা আন মানুহৰ দৃষ্টি তেওঁলোকৰ ওপৰত পৰে আৰু তেওঁলোকৰ প্ৰতি মনত সাংঘাতিক নেগেটিভ ধাৰণা সোমাই পৰে। তেতিয়া আন মানুহবোৰে ভাবিবলৈ লয় এয়া কেনে মানুহ, কেনে মানসিকতা এওঁলোকৰ, কাৰোবাৰ মৃত্যুটো যি হাঁহি ফূৰ্তি কৰিব পাৰে। সেইবাবে আপোনাৰ মুখৰ পৰা যাতে ভুলতো এনেকুৱা কথা নোলায় যাৰ জৰিয়তে আন মানুহৰ মনত আপোনাক লৈ বেয়া ধাৰণাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে এই চিটুৱেশ্যনত পৰাপক্ষত আপুনি শান্তি বজাই ৰখাই আপোনাৰ বাবে ভাল। যদি আপুনি বহু কথা পাতি দিয়ে, এটা নহয় এটা এনেকুৱা নক'বলগীয়া কথা আপোনাৰ মুখৰ পৰা ওলাই যাব যি কথাই আন মানুহক ডিষ্টাৰ্ব কৰিব পাৰে, বা আপোনাক যাতে আন মানুহে ফাল্টু বুলি নাভাবে সেই কথা ধ্যান দিব সদায়। যিদৰে আপুনি বৰষুণৰ পৰা বাচিবলৈ গৈ ছাতিটো লৈ বাহিৰলৈ ওলাই যায়, নাইবা ৰেইনকোট পিন্ধে, তথাপিও কিন্তু আপুনি অলপ হ'লেও বৰষুণত তিতিবই। সেইদৰে পৰিৱেশ পৰিস্থিতি চাই কমকৈ কথা ক'ব, পাৰিলে একো নক'বই। 2 নম্বৰটো হ'ল খং উঠিলে মনে মনে থকাটোৱে আপোনাৰ আটাইতকৈ ডাঙৰ ইতিবাচক দিশ, যিটো সকলোৱে বজাই ৰাখিব নাজানে বা নোৱাৰে। যেতিয়া আমাৰ খং উঠে আমি নিজকে কণ্ট্ৰল কৰিব নোৱাৰা হৈ পৰোঁ, আমাৰ নিজৰ ওপৰত থকা নিয়ন্ত্ৰণ আমাৰ হেৰাই যায়, যাৰ ফলত আমাৰ মুখৰ পৰা এনেকুৱা কথা এনেকুৱা শব্দ বাহিৰ হৈ যায় যিটো আমি ক'বলগীয়া নাছিল। আৰু যেতিয়া আমাৰ খং কমে তেতিয়া আমি উপলব্ধি কৰোঁ যে মই কি ডাঙৰ ভুল কৰিলোঁ, এনেকৈ ক'ব নালাগিছিল, এনেকৈ নোকোৱা হ'লেই ভাল আছিল। আমি এইবোৰ কথা ভাবি গিল্টি ফিল কৰোঁ। সেইবাবে সদায় খং উঠিলে মৌন হৈ থাকিব পৰাটো এটা ডাঙৰ সফলতা বুলি আপুনি ধৰি ল'ব পাৰে। এইটোও ঠিক যে খং কৰাটো এটা কলা, কিন্তু আমি সঠিক দিশত থাকি খং কৰিলে তাত কোনো অসুবিধাৰ সৃষ্টি নহয়। ভাবি চিন্তি কথা ক'লে বিপদ নহয় কেতিয়াও। যদি আপুনি খঙক নিয়ন্ত্ৰণ কৰিব নাজানে বা নোৱাৰে, তেন্তে আজিৰ পৰা এটা কাম কৰিবলৈ আৰম্ভ কৰক। যেতিয়া আপোনাৰ খং উঠে তেতিয়া আপুনি এটা কথাই কওক,
কোনোবাই যিমান যি নকওক, যিমান খং নুঠাওক লাগে, মই মুখেৰে একো শব্দৰ বাহিৰ হ'বলৈ নিদিওঁ। মই যিমান যি হ'লেও সন্মুখৰজনৰ প্ৰতিক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত বা মোৰ খং হাম নকটা পৰ্যন্ত মই মৌন হৈ সহিবলৈ সাজু আছোঁ। যেতিয়া আপুনি জীৱনত এই টেকনিক ব্যৱহাৰ কৰিব, তেতিয়া আপুনি খঙক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। কিয়নো খঙৰ ভমকত এনেকুৱা কথা কৈ দিয়া হয়, যাৰ বাবে পৰিস্থিতি ভাল হোৱাৰ পিছতো সেই কথাই গোটেই জীৱন সৰু কৰি ৰাখে বা লাজত পেলায় আমাক। অশান্তিত থাকিবলগীয়া হয়। গতিকে আজিৰ পৰা খং উঠিলে সকলো ওলট পালট হৈ গ'লেও মুখেৰে একো শব্দৰ বাহিৰ হ'বলৈ নিদিব। 3 নম্বৰটো হ'ল, ধৰি লওক এটা বিশেষ টপিক বা বিষয়ৰ ওপৰত আলোচনা হৈ আছে, যিটো বিষয়ত আপোনাৰ সম্যক জ্ঞান নাই। তেনে পৰিৱেশত আপুনি চুপচাপ হৈ থকাটোৱেই ভাল। কেতিয়াবা কিবা কোৱাৰ পৰিৱৰ্তে চুপচাপ হৈ থাকিলেও আপোনাৰেই লাভ হ'ব। কিয়নো য'ত আপোনাৰ কথা কোৱাৰ কোনো প্ৰয়োজনেই নাই, এনেকুৱা ঠাইত আপুনি কথা ক'লে কেৱল অপমানিতহে হ'ব। আজি এটা সৰু উদাহৰণ আপোনালোকক দিছোঁ। ধৰি লওক কোনোবাই আপোনাক কিবা প্ৰব্লেমৰ কথা কৈ আছে। আপুনি তেওঁৰ কথাখিনি ভালদৰে নুশুনি ওলোটা পোলোটা কথাহে ক'বলৈ ধৰিছে, যিবোৰ কথাৰ তেওঁৰ প্ৰব্লেমৰ সৈতে কোনো সম্পৰ্ক নাই। এনে পৰিস্থিতিত আপুনি নিজেই নিজৰ মান সন্মান হানি কৰাৰ বাহিৰে আন একো নহয়। গতিকে যি বিষয়ত আপোনাৰ সম্পূৰ্ণ জ্ঞান নাথাকে, সেই বিষয়ত ভুলতো মাত মাতি বিপদ চপাই নল'ব। তেতিয়া মাতিব, তেতিয়া কথা ক'ব যেতিয়া আপোনাক ক'বলৈ কোৱা হয়, যেতিয়া আপোনাৰ কোৱাটো প্ৰয়োজন হয়। কিন্তু অযথা বেছি জনা দেখুৱাই কথা নক'ব। এনে কৰিলে মানুহে ভাবে এইজনৰ লগত কথা পাতি এইজনৰ লগত মিছাতে সময়হে বৰবাদ কৰিলোঁ। 4 নম্বৰ হ'ল, যদি আপোনাৰ মা দেউতা বা জ্যেষ্ঠজনে আপোনাক গালি পাৰে বা আপোনাৰ ভুল আঙুলিয়াই আপোনাক খং কৰে, সেই পৰিস্থিতিটো আপুনি তেওঁলোকৰ কথাক গুৰুত্ব দি ৰেচপেক্ট দি এটা শব্দও নোকোৱাকৈ মনে মনে থাকিব। নিজৰ যুক্তি দাঙি ধৰি তৰ্ক নকৰিব। লাগিলে আপুনি শুদ্ধই হওক, যি ক'বলগীয়া থাকে পিছত ক'ব, ভাল পৰিৱেশত ক'ব। তেওঁলোকৰ খং উঠি থকা সময়ত আপুনি চুপচাপ শুনি যাব। যেতিয়া আমাক পৰিয়ালৰ মানুহে বেয়া কাম বা ভুল কামৰ বাবে গালি পাৰে, আমাক বাধা দিয়ে, তেতিয়া বহুত খং উঠে আৰু আমি নভবাকৈ বহুত বেয়াকৈ কৈ দিওঁ তেওঁলোকক, যাৰ বাবে তেওঁলোকে অন্তৰত বহুত আঘাত পায়। আপোনাক লৈ তেওঁলোকৰ মনত ভুল বুজাবুজিও হৈ যাব পাৰে। এটা কথা আপুনি মনত ৰাখিব, যি নিজৰ পিতৃ মাতৃ বা জ্যেষ্ঠজনৰ অন্তৰত আঘাত দিয়ে, তেওঁ লাগিলে যিমানেই টকা পইচা নঘটক তেওঁৰ জীৱনত, তেওঁ কেতিয়াও সুখ অৰ্জন কৰিব নোৱাৰে। 5 নম্বৰটো হ'ল, ধৰি লওক ক'ৰবাত কিবা আলোচনা হৈ আছে বা বিশেষ বিষয়ত কোনোবাই কথা পাতি আছে। এই পৰিস্থিতিটো আপুনি মাজত কথা নক'ব, যেতিয়ালৈকে আপোনাক কথা ক'বলৈ কোৱা নহয়। যদি এটা স্থানত 4 বা 5 জনে কথা পাতি আছে আৰু সেই 4-5 জনেতো একেলগে কথা পাতিব নোৱাৰে, এজনকৈ কথা পাতিব লাগিব। এজনে কৈ থাকোঁতে বাকীসকলে শুনিব লাগিব, তেতিয়াহে সেই আলোচনা সঠিক দিশত আগবাঢ়িব। কিন্তু সকলোৱে যদি মাত মাতে, কোনেও কাৰো কথা নুশুনি ওপৰা-ওপৰি কৰে, তেতিয়া সেই পৰিৱেশটো কেনেকুৱা হ'ব নিজেই কল্পনা কৰি চাওকচোন। সেইবাবে সদায় এজনে কৈ থাকোঁতে আনজনে সম্পূৰ্ণ ধ্যান দি সন্মুখজনৰ কথা শুনিব লাগে বা তেওঁক কথা কোৱাৰ সুযোগ দিব লাগে। মাজতে মাত লগালে আপোনাৰ ইম্প্ৰেশ্যন বেয়া হোৱাটো খাটাং। যদি আপুনি সন্মুখজনৰ প্ৰতিটো কথাতে মাজত ৰখাই কিবা কয়, তেওঁ আপোনাক বৰিং পাব। নেক্সট টাইম তেওঁ কেতিয়াও আপোনাৰ লগত কথা পাতিবলৈ চেষ্টা নকৰিব। যিকোনো আলোচনাত কথা কোৱাৰ সুযোগ নিদিব। সেইবাবে সময়, সুযোগ, সুবিধা, পৰিৱেশ সকলো চাইহে কথা ক'ব লাগে। 6 নম্বৰটো হ'ল, এনেকুৱা পৰিৱেশতো আপুনি মৌন হৈ থকাটো জৰুৰী, য'ত আপুনি মাত মাতিলে বিবাদ আৰম্ভ হ'ব পাৰে। এটা কথা আপুনি হয়তো নাজানে আৰু ময়ো নাজানো, এই পৃথিৱীখন বেয়া নে এই পৃথিৱীখনৰ মানুহখিনি বেয়া। আমি সদায় ভাবোঁ কিবা এটা আৰু হয় কিবা এটা। আমি কওঁ কিবা, মানুহে বুজে কিবা। আমি আনৰ বিষয়ে ভালকৈ ভাবিলে, আনৰ কথা ভালকৈ ক'লেও তাৰ মাজত মানুহে বেয়াটোহে বিচাৰি পায়। সেইবাবে বেলেগৰ বিষয়ে যিয়েই নকওক লাগে, আপুনি 10 বাৰ ভাবি ল'ব, নহ'লে আপুনি সমস্যাত পৰিব পাৰে। উদাহৰণস্বৰূপে ধৰি লওক কোনোবা এজনে নিচা সেৱন কৰি আন এজনৰ বিষয়ে বহুত কিবা কিবি কৈ দিলে। এনেকুৱা সময়ত আপুনি তেওঁ নিচাত কোৱা সেই কথা আন কাৰোবাক কৈ নিদিব। যদি আপুনি তেওঁ কোৱা কথা আনজনক কৈ দিয়ে, তেতিয়া দুয়োৰে মাজত কাজিয়া হৈ যাব পাৰে। গতিকে এনেকুৱা পৰিস্থিতিত মনে মনে থকাটোৱেই বুদ্ধিমানৰ কাম। শেষত এটা কথাই কওঁ আপোনাক, পুনৰ কওঁ, যেতিয়া য'তেই যিয়েই নহওক, কথাটো কোৱাৰ পূৰ্বে 10 বাৰ ভাবি চাব। আপুনি কোৱা কথাটোৰ যুক্তিযুক্ততা, শুদ্ধতা বিচাৰ কৰিব। কথাটোৰ পৰা পৰিব পৰা প্ৰভাৱৰ কথা ভাবি যদি ক'লে সকলোৰে ভাল হয়। আশা কৰোঁ ভিডিঅ'টোৱে আপোনাক যথেষ্ট উপকৃত কৰিছে। ভিডিঅ'টো চাই ভাল লাগিল যদি এটা লাইক আৰু কমেণ্ট কৰি আপোনাৰ অনুভৱ জনাব বুলি আশা ৰাখিলোঁ।
আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।